ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে বৰপেটাত এজনৰ পিছত আন এজন কুখ্যাত ড্ৰাগছ মাফিয়া বৰপেটাত আৰক্ষীৰ জালত আজিও বৰপেটাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী বৰপেটাত আৰক্ষীৰ অভিযানত আটক ড্ৰাগছসহ বাক্সাৰ বংশীবাৰী গাঁৱৰ জহিদুল ইছলাম উল্লেখ হয় যে বাক্সাৰ বংশীবাৰী গাঁৱৰ উছমান আলী পুত্ৰ জহিদুল ইছলামে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ বেহা চলাই নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে বৰপেটাত আৰক্ষীৰ গোপন খবৰৰ ভিত্তিতে অভিযান চলাই অটল উৰণ সেতুৰ তলতেই 10.8 গ্ৰাম ড্ৰাগছসহ আটক কৰে ধৃত ড্ৰাগছ ব্যৱসায়ী জহিদুল ইছলামক ধৃত ড্ৰাগছ ব্যৱসায়ী জহিদুলৰ পৰা বৰপেটাত আৰক্ষীয়ে ড্ৰাগছৰ লগতে ড্ৰাগছ বিক্ৰীত ব্যৱহাৰ কৰা AS288230 নম্বৰ এখন মটৰচাইকেল বৰ্তমান বৰপেটাত আৰক্ষীয়ে জহিদুল ইছলামক আটক কৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে P1 লিখিলে হ'ল ইয়াতো আছে দীঘল খেলা পাইছে নেকি এতিয়া অলপ আগতে আমাৰ এই ব্ৰিজৰ ওপৰত এই খণ্ডমূলক কৰি ডাছখিনি ধৰিছে তাৰপিছত আমি আৰু ৰাইজে আহিলোঁ আহি দেখা পালোঁ যে ঠিকেই আছে মানে ডাকছে আছে মোটামুটি 10 গ্ৰামমান হ'ব আৰু তাৰপিছত ল'ৰাটোক কৰায়ত্ব কৰি পুলিচ থানাত লৈ গ'ল আমি ৰাইজে মিলি ধৰাই দিলোঁ আৰু ল'ৰাটোৰ নামটো জানি কি আছিল নাম কি জাহিদুল ইছলাম ঘৰ সেই এই বিলাসীপাৰা সেইফালে কি যেন জেগাৰ নাম নাইন্দাপাৰা বুলি কয় লগত কি পাইছে লগত ড্ৰাগছ পাইছে আৰু বেলেগ একো পোৱা নাই বেগ এখন পাইছে আছে লগত আৰু বাইকত লৈ আহিছিল বেগত ভৰাই এটা খাপত ভৰাই লৈ আহিছিল মোটামুটি 10 গ্ৰামমান হ'ব কি পাইছে লগত গাড়ী এখন পাইছে আৰু বেগ এখন পাইছে তাৰ ভিতৰত ভৰোৱা আছিল
বাকচ এটা আছিল বাকচৰ ভিতৰত আছিল এজন আছিল এজন ল'ৰাই দেখা পালো আমি